হয় যমুনা নৈ আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে ন অঞ্চল প্লাবিত কৰিছে আৰু সমান্তৰালকৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকা পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত আৰু ডবকা পৌৰসভাৰ ৫ নং ৱাৰ্ডত যি ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পিছফালে থকা যি মথাউৰি আছে আৰু এই মথাউৰি নিশা হঠাৎ ছিঙি যোৱাৰ ফলত ইতিমধ্যে সমগ্ৰ যি ডবকা ৫ নং ৱাৰ্ডৰ যি বিস্তীৰ্ণ অঞ্চল এই বিস্তীৰ্ণ অঞ্চল বানৰ প্লাবিত হৈছে। মই সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ৫ নং ৱাৰ্ডৰ দৃশ্য আৰু এই ৫ নং ৱাৰ্ডত নিশা মথাউৰি ছিঙাৰ ফলত নিশা এনেদৰে বানত প্লাবিত হৈছে যে ৫ নং ৱাৰ্ডৰ বিস্তীৰ্ণ অঞ্চল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিগত প্ৰায় কেইটা বছৰৰ অন্তত এনেদৰে বানৰ কবলত পৰা গৈছে এই ডবকা চহৰৰ এইসমূহ অঞ্চল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিগত যি ২০০৪ চনৰ পিছত ইতিমধ্যে বানৰ কৰাল গ্ৰাসত পৰিছে এইসমূহ অঞ্চল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই যি বানত পৰাৰ ফলত ইতিমধ্যে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ইয়াৰে যি ৫ নং ৱাৰ্ডৰ স্থানীয় ৰাইজসকল আৰু ক'ব লাগিব যে এই পানী অহাৰ ফলত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমাক তেওঁলোকে জানিবলৈ দিছে আৰু পৌৰসভা এলেকাৰ যি স্থানীয় যি জনপ্ৰতিনিধি আছে তেওঁলোক অহা নাই বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সৈতে ইয়াৰে একাংশ স্থানীয় যুৱক আছে। কি ক'ব আচলতে আপোনালোকৰ অঞ্চলত কিমান দিনৰ অন্তত এই পানী সোমাইছে? হয়, আজি ১০-১৫ বছৰ পিছত আমাৰ ইয়াতে পানী আহিছে আৰু ৰাতি হঠাৎ ২টামান বজাত মানে পানীখিনি সোমাইছে। ডবকাৰ চাৰ্কুল অফিচৰ পিছফালে যিটো মাতৰি আছে মাতৰিটো ছিঙি পানী সোমাইছিলে। পানী হঠাৎ অহাত আপোনালোকৰ এইসমূহ ৰাইজ বৰ্তমান ক'ত আছে? বৰ্তমান ৰাইজটো ইয়াতে আছে, ঘৰতে আছে, মানে বহুত কষ্ট কৰি আছে, মানে ওলাব পৰা নাই এতিয়ালৈকে। কিমানটা পৰিয়াল এই বানত? কমচে কম ৩০০মান পৰিয়াল হ'ব। হয়, বৰ্তমান তেওঁলোকৰ কিবা প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধিৰ ফালৰ কিবা সহায় নাই এতিয়ালৈকে কোনো অহা নাই। যদি চৰকাৰ প্ৰশাসনৰ পৰা কিবা সহায় সহযোগিতা কৰে তেতিয়াহ'লে ভাল পাম আমি। ইয়াৰ ৫ নং ৱাৰ্ডৰ ৰাইজে ভাল পাম বা ইয়াতে মানে আমাৰ ৰাইজৰ ভাল হ'ব বুলি মই ভাবোঁ। হয়, মই পুনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ৫ নং ৱাৰ্ডত দৃশ্য আৰু ৫ নং ৱাৰ্ডত যিসকল যি স্থানীয় ৰাইজ আছে তেওঁলোকে বোৰৰ সহায়ত তেওঁলোকে এনেদৰে ঘৰৰ পৰা উলিয়াব লগা হৈছে আৰু একমাত্ৰ ক'ব লাগিব যে যি ৫ নং ৱাৰ্ডত যি বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে পানী জাহ যোৱাৰ ফলত তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। মোৰ সৈতে আৰু এগৰাকী আছে। কি ক'ব আপোনালোকৰ বৰ্তমান এই যে হঠাৎ নিশা পানী অহাৰ ফলত কি সমস্যাৰ সন্মুখীন হৈছে? একচুৱেলি চাওক, মানে আজি প্ৰায় 15 ইয়াৰ্ছ, একচুৱেলি ইয়াত 15-16 বছৰ হৈ গ'ল। তাৰ আগতে এবাৰ এনেকৈ বানপানী আহিছিলে। তো বানপানী অহাৰ পিছত তেতিয়া মানে আমাৰ চৰকাৰ প্ৰশাসনৰ পৰা তেতিয়াও কৈছিলে যে আমাৰ এইবিলাক মথাউৰি চথাউৰি এইবিলাক মানে বনাই পাতি ঠিক পাতি কৰি দিব। তেতিয়াহ'লে আজিলৈকে তেনেকৈ আছে, একো বনাই মেলি একো মেৰামতি কৰা নাই। এই চাৰ্কুল অফিচখন বনাইছে, চাৰ্কুল অফিচৰ বেক চাইডত যিখন মথাউৰি আছে এইখন আমাৰতো একচুৱেলি গভৰ্ণমেণ্ট অফিচ। এইখনত অলপ চকুটো দিব লাগিছিল। আমাৰ মানুহৰ ফালে দিলে দিয়ক, নিদিলে নাই, কিন্তু অলপ চাৰ্কুলখন অফিচ বনাইছে এইফালে অলপ চকুখন দিব লাগিছিলে। এই চাৰ্কুল অফিচৰ বেক চাইডত যিখন মথাউৰি আছিলে এই মথাউৰিটো ছিঙি পেলাই আজি চাওক আমাৰ একদম ৫ নম্বৰ ৱাৰ্ডৰ পূৰা পানীৰে একদম পূৰা হাবুডুবু হৈ আছিলে, কিন্তু পূৰা ভৰ্তি হৈ আছে। তো এই ৰাইজসকল যিমান আছে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ ৰাইজ যিমান আছে এই মানুহখিনি আজি বহুত কষ্টত ভুগি আছে, বহুত কষ্টত ঘৰৰ পৰা ওলাবলৈ কোনো ছিষ্টেমেই নাই। এনেকৈ প্ৰশাসনো হওক বা আমাৰ চৰকাৰৰ হওক কোনো সহায় সহযোগিতা এতিয়ালৈকে পোৱা নাই। ৰাইজসকলে যদি কিবা এটা সহায় সহযোগিতা পালেহেঁতেন আমি ৰাইজসকল বহুত এটা আনন্দিত হ'লোহেঁতেন। পৌৰসভাৰ এলেকাটো খবৰে লোৱা নাই, পানী আহিছে নে কি আহিছে, বানপানী মানুহ মানে কি ক'ত আছে, কি কথা কি বতৰা, পৌৰসভা এতিয়ালৈকে কোনো মানুহে আহি চকুৱে দিয়া নাই এতিয়ালৈকে। আমি বিশেষকৈ আমি পৌৰসভা যেতিয়া আছোঁ যেতিয়া আমি পৌৰসভা আমাৰ চেয়াৰমেন হওক বা আমাৰ ছেক্ৰেটাৰী হওক বা যোনেই হওক আমি পৌৰসভা অন্তৰ্গত চবকে আমি বিশেষ অনুৰোধ কৈ আছোঁ যে আমাৰ ফালে অলপ চকুটো দিয়ক, আমাৰ ফালে অলপ ধ্যান দিয়ক। আমাৰ ৰাইজে বহুত কষ্টত ভুগি আছে, কিবা এটা সহায় সহযোগিতা পালে আমাৰ ৰাইজ বহুত আনন্দিত হ'ব, বহুত সুখী হ'ব। তাকে কৈ মোৰ এইটোৱে ক'লোঁ আৰু। হয়, এয়া আছিল ৫ নং ৱাৰ্ডৰ স্থানীয় যুৱকৰ প্ৰতিক্ৰিয়া। আচলতে তেওঁলোকে কৈছে যে যি পৌৰসভা এলেকাধীনৰ যি পৌৰ নেত্ৰী বা তেওঁলোকৰ ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকে কোনো ধৰণৰ খা খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ